নমস্কাৰ সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ হেতান্তিৰ মাজলৈ আৰু আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং তেওঁ জনাই যাব আজিৰ দিনটোৰ গ্ৰহগতি যাত্ৰা কেনে ধৰণৰ যাব আনহাতে আজিৰ দিনটোৰ ৰাশিফলো তেওঁ জনাই যাব দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি তেনেহলে প্ৰথমে গ্ৰহগতি যাত্ৰাই জানি লওঁ হয় আজিৰ গ্ৰহগতি সময় এনে ধৰণৰ বৃহস্পতি বৃষ ৰাশিত বহি আছে আজি মঙ্গল মেঘ ৰাশিত ৰাহু মীন ৰাশিত বহি আছে আৰু শনি কুম্ভ ৰাশিত বহি আছে আজি ৰবি বুধ শুক্ৰ মিথুন ৰাশিত লগ্ন কৰ্কট লগ্ন চন্দ্ৰ আৰু কেতু কন্যা ৰাশিত বহি আছে আজি তিথি শুক্লা নৱমী বেতিপাত যোগ ক্ষুদ্ৰ বৰ্ণ উত্তৰ ফাল্গুনী নক্ষত্ৰ নৰগণ যাত্ৰা নাই সংক্ৰান্তি দোষ আছে আজি শুভ কৰ্ম নাই আজিৰ দিনটোত লাও খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে টেৰট কাৰ্ড মতে মই মেঘ ৰাশিৰ ফলাফল ক'ম পেণ্টাকলছ এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে শৰীৰৰ অৱস্থা আজি ভাল থাকিব আজি হেৰাই যোৱা সা সম্পত্তি আকৌ হাতলৈ আহিব পাৰে সন্তান সন্ততিৰ ওপৰত কঠোৰ শাসনৰ প্ৰয়োজন আজি টকা পইচা আয়ৰ মাত্ৰা আদি বৃদ্ধি হ'ব সঞ্চয় বৃদ্ধি বিদ্যাৰ্থীসকলৰ মনৰ অস্থিৰতা থাকিব পাৰে আজিৰ দিনটো মেঘ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে এটা ষ্টিলৰ খাৰু সোঁ হাতত পিন্ধক গেৰুৱা বৰণ লাকি আনলাকি কালাৰ হ'ব গ্ৰীণ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ পেণ্টাকলছ এণ্ড পেণ্টাকলছ টৰাছ শিক্ষাৰ্থীসকলে যোগ্যতা অনুসৰি পাব লগা সন্মান আজি লাভ কৰিব আজি মন আনন্দিত কৰিব পাৰিবাৰিক পৰিৱেশ খুব এটা ভাল নহয় পত্নীৰ লগত মতানৈক্য প্ৰেমত বাধা বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে পুৱা ভাগতে অকণমান আটপ চাউল লগত কিবা দক্ষিণা দুখীয়া তিৰোতাগৰাকীক দান কৰক দিনটোৰ লাকি কালাৰ হ'ব গ্ৰীণ আনলাকি কালাৰ হ'ব ৰেড এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি ওৱান্স এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আশা নকৰাকৈ যদি কোনো দিশৰ পৰা টকা পইচা ক্ষেত্ৰত আগবাঢ়ে আজি আহিব পাৰে নিবনুৱাসকলৰ নতুন কৰ্মপ্ৰাপ্তিৰ যুগ হঠাৎ মন হতাশ হ'ব পাৰে দাম্পত্যত শুভ ফল আজি উৎসাহজনক খা খবৰে আনন্দিত কৰিব বিদ্যাত শুভ ফল প্ৰেমত অনুকূল দিনটোৰ লাকি কালাৰ হ'ব ৰেড আনলাকি কালাৰ হ'ব গল্ডেন কালাৰ এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে যিকোনো কাম কৰাৰ আগত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব আজি বৰ্জনাৰ পৰামৰ্শ লৈ কৰা কামে আপোনাক সংকটমুক্ত কৰিব ধনাগম বৃদ্ধি বিদ্যাৰ্থীসকলৰ বাবে শুভ প্ৰেমত সফলতা অৰ্জন পৈতৃক সা সম্পত্তি লাভৰ ক্ষেত্ৰত কিছু বিলম্ব ব্লেক কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব য়েলো দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাম এখন পত্ৰ এইখিনিতে আমি লৈ লৈছোঁ পত্ৰখনত লিখিছে যে মোৰ এজন শত্ৰু আছে আৰু অনবৰতে তেওঁ কিবা ক্ষতি কৰিব বুলি ভয় লাগি থাকে দমনৰ উপায় দিব নেকি হয় শত্ৰুৱে সদায় মানে সকলোৰে থাকে আৰু আপুনি যদি কিবা ভাল কাম কৰিছে বা ভাল কামৰ কাৰণে আগবাঢ়িছে তেতিয়া কিন্তু আৰু বেছি শত্ৰু হৈ যায় হয় সেয়া হৈছে আজিৰ দিনত নিয়ম শত্ৰুতা দমনৰ উপায়ৰ ক্ষেত্ৰত প্ৰতি শনিবাৰ আৰু মঙ্গলবাৰ দিনা সূৰ্যাস্তৰ পিছত এটি চাকিত মিঠাতেল আৰু অকণমান তিলৰ তেল মিহলাই মিক্স কৰাকৈ চাকি গছ জ্বলাব আৰু কলা হলিতেৰে জ্বলাব আৰু চাকি জ্বলোৱাৰ সময়ত শত্ৰু ব্যক্তিৰ নাম আপুনি মনে মনে ভাবি থাকিব আৰু চাকি গছ নুমাই যোৱাৰ পাছত সেই কলা হলিতেডাল লৈ শত্ৰুৰ নাম কৈ কৈ আপুনি এটা তিনিআলিৰ মাথাত এৰি থৈ ঘৰলৈ গুচি আহিব গুচি অহাৰ সময়ত পিছফালে ঘূৰি নাচাব চিধা ঘৰলৈ গুচি আহিব আৰু মঙ্গলবাৰে বগলা মন্দিৰত পূজা পাতল আগবঢ়াওক আৰু যেতিয়া আপুনি বগলা মন্দিৰৰ পৰা উভতি আহিব পিছফালে ঘূৰি নাচাব আৰু শত্ৰুৰ মুখখন স্মৰণ কৰক প্ৰতি শনিবাৰে নেমু টেঙা গছৰ কাঁইট কলগছত ফুটিব 8টামান কাঁইট ফুটিব আৰু শত্ৰুৰ নাম লৈ লৈ ফুটিব আৰু কণ্টিনিউৱাছলি 8টা শনিবাৰে কৰক চাব লাহে লাহে শত্ৰু কিন্তু দমন হ'ব ধন্যবাদ আপুনি যেটো হলিতালৰ কথা কৈছে যে তিনিআলিটোৰ মূৰত মানে তিনিআলি য'ত যোগ হয় সেই মূৰত ৰাখিলে হ'ল আৰু যদি কোনো লোকে গছকে বা হেফালে যায় কিবা সমস্যা হ'ব নেকি একো নাই এইটো কলা হলিতে হ'ব লাগিব হলিতাল কলা হ'ব লাগিব ঠিক আছে আমি ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া দুখন কাৰ্ড লৈছোঁ কাপছ এণ্ড ওৱান্স সিংহ ৰাশিসকলৰ বাবে লিঅ কৰ্মৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে শাৰীৰিক অৱস্থা মধ্যমীয়া ঘৰুৱা পৰিৱেশ সুস্থ থাকিব হঠাৎ মনটো গধুৰ হ'ব পাৰে বিদ্যাৰ্থীসকলৰ বাবে পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব সোণালী বৰণ শুভ
আনলাকি কালাৰ হ'ব অৰেঞ্জ। এতিয়া আহিছোঁ ওৱান্স এণ্ড ওৱান্স, দুখন কাৰ্ড কন্যা ৰাশিসকলৰ বাবে। দিনটোত আপুনি দুই এটা কামত বাধা পাব। আজি দাম্পত্যত মতবিৰোধ, বিদ্যাত সমস্যাই দেখা দিব পাৰে। আজি পাৰিলে ৰাজহুৱা কামত জড়িত ব্যক্তিসকলে আনন্দিত হ'ব, সহানুভূতি অৰ্জন কৰিব, প্ৰেমত মতানৈক্য থাকিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজি গধূলি সময়ত ৰঙা বৰ্ণৰ কাপোৰ কানি পিন্ধি দেৱী মন্দিৰত পূজা পাতল আগবঢ়াওক। আপোনাৰ নিজৰ লাকি কালাৰ হ'ব ৰেড, আনলাকি কালাৰ হ'ব হোৱাইট। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা। ওৱান্স এণ্ড শ্বৰ্টছ, এই দুখন কাৰ্ড মতে অৰ্থ লাভৰ যুগ, বিদ্যাত শুভফল পাব, কৰ্মৰ ক্ষেত্ৰত শান্তিৰ মনোভাৱ থাকিব, প্ৰেমিক প্ৰেমিকাসকলৰ বাবে মতানৈক্য। আজি দাম্পত্যত শান্তিৰ পৰিৱেশ। ৰেড কালাৰ লাকি, আনলাকি কালাৰ হ'ব গেৰুৱা। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ'। ওৱান্স এণ্ড পেণ্টাকলছ, এই দুখন কাৰ্ড মতে আজিৰ দিনটো চলা ফুৰাৰ ক্ষেত্ৰত সতৰ্কতা প্ৰয়োজন। জ্যেষ্ঠজনৰ লগত ভাল ব্যৱহাৰ কৰক। টকা পইচাৰ দিশত কিছু সমস্যা, বিদ্যাত বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। বগা কালাৰ শুভ, আনলাকি কালাৰ হ'ব গোলাপীয়া। দাদা এতিয়া আমি বিষয়ৰ মাজলৈ আহোঁ। আজি এই বিষয় কি আছে? হয়, আজিৰ বিষয় হ'ল কনকধাৰা যন্ত্ৰম। এয়া হ'ল কনকধাৰা যন্ত্ৰম। শাস্ত্ৰমতে আমাৰ ঋষিমুনিসকলে পূজা পাতল কবচ তাবিজৰ লগত যন্ত্ৰমো আৱিষ্কাৰ কৰিছিলে। বিশেষ ধৰণৰ পূজা পাতলৰ মাজেৰে যন্ত্ৰম বনাব লাগে। আৰু এই কনকধাৰা যন্ত্ৰমটো যদি আপুনি ঘৰখনত ৰাখে, তেতিয়া আচলতে সংস্কৃত শব্দ কনকৰ অৰ্থ হৈছে সোণ আৰু ধাৰাৰ অৰ্থ হৈছে প্ৰবাহ। তাৰমানে কনকধাৰা যন্ত্ৰম যদি আপুনি ঘৰখনত ৰাখে, সোণ ধন সম্পত্তি প্ৰবাহ হ'ব, আপোনাৰ ঘৰখনত প্ৰৱেশ কৰিব। গৃহত কনকধাৰা যন্ত্ৰম প্ৰতিষ্ঠা কৰিলে গুড লাক কঢ়িয়াই আনে, সুস্বাস্থ্য লাভ, শান্তি আৰু ধন সম্পদ আকৰ্ষণ কৰে। এই যন্ত্ৰই ব্যৱসায় বাণিজ্যত সফলতা কঢ়িয়াই আনে আৰু নতুন সুযোগ লাভ কৰে, নতুন পথ দেখুৱায়। কনকধাৰা যন্ত্ৰম ঘৰখনত ৰাখিলে গৃহস্থৰ আৰ্থিক স্থিতি বহু সবল হয়। এই যন্ত্ৰম ৰাখিলে নিতৌ গংগা জলেৰে স্নান কৰাই মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। হালধীয়া ফুল, গুড় আৰু কেঁচা হালধি যন্ত্ৰমত ৰেগুলাৰলি অৰ্পণ কৰিব লাগে। কনকধাৰা যন্ত্ৰমৰ পূজা পাতল কৰিলে দৰিদ্ৰতা নাশ হয়। কনকধাৰা যন্ত্ৰমৰ মাধ্যমেৰে ঘৰখনত ধনলক্ষ্মী প্ৰৱেশ কৰে আৰু আশীৰ্বাদ প্ৰাপ্ত হয়। গতিকে এই যন্ত্ৰমটোৰ পূজা পাতলৰ সময়ত আপুনি এটা মন্ত্ৰ মাতিব, ওম সৰু সিজনয়নে সৰুজ হস্তে ত্ৰিভুৱন দেৱী কনকধাৰা স্তোত্ৰে নমঃ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া মই দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড পেজ অফ ওৱান্স। ধনুৰাশি, চেটেৰিয়াছ। নিবনুৱাসকলৰ বাবে কৰ্মপ্ৰাপ্তিৰ যুগ, ব্যৱসায় বাণিজ্যত লাভৰ কাৰকতা। আজি সমাজসেৱীসকলৰ বাবে সন্মান বৃদ্ধি, দাম্পত্যত শুভ ফল, প্ৰেমত সফলতা পাব। বিদ্যাৰ্থীসকলে মনোযোগ দিব লাগিব। গোলাপীয়া বৰণ লাকি, আনলাকি কালাৰ হ'ব ব্লেক। এতিয়া আহিছোঁ কাপছ এণ্ড শ্বৰ্টছ, মকৰ ৰাশিসকলৰ বাবে। কেপ্ৰিকৰ্ণ, নিবনুৱাসকলে কৰ্মসংস্থাপন পাব, চাকৰিয়ালসকলৰ বাবে দিনটো শুভ। আজি নতুন কামৰ বাবে পৰিকল্পনা কৰিলে সফলতা আহিব। প্ৰেমত বাধা, শিক্ষাৰ দিশত শুভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আহত গছৰ তলত ঘিউৰ চাকি জ্বলাওক, য়েলো কালাৰ ইউজ কৰক, ব্লু কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ। ওৱান্স এণ্ড নাইট অফ ওৱান্স, এই দুখন কাৰ্ড মতে পুৰণা মামলা মকদ্দমাৰ পৰা মুক্তি পাব, কৰ্মত বাধা থাকিব। যদিও নিজৰ কষ্টৰ ফলত সফলতা পাব, আয় বৃদ্ধিৰ লগতে আপোনাৰ কামতো সফলতা, প্ৰেমত শুভ। বিদ্যাৰ্থীসকলৰ ব্যস্ততা বৃদ্ধি। গোল্ডেন কালাৰ লাকি, আনলাকি কালাৰ হ'ব ব্লেক। এতিয়া হওক মীন ৰাশিলৈ, পেণ্টাকলছ এণ্ড পেজ অফ শ্বৰ্টছ, এই দুখন কাৰ্ড মতে যোগাযোগ আদিত আশাপূৰ্ণ অগ্ৰগতি, আৰ্থিক দিশত উন্নতি। আজি মানসিক দিশত কিছু দুৰ্বলতা, প্ৰেমত শুভ ফল। বিদ্যাৰ্থীসকলৰ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি দান ধ্যান কৰক, হোৱাইট কালাৰ ইউজ কৰক, আনলাকি কালাৰ হ'ব মেৰুন। ধন্যবাদ দাদা। আৰু যিহেতু আপোনালোকে আমাৰ এই অনুষ্ঠানটি খুব সুন্দৰকৈ আঁকোৱালি লৈছে, তাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে যদি জ্যোতিষশাস্ত্ৰবিদ কিৰোয়ং ডাঙৰীয়াক লগ কৰিব বিচাৰে, তেনেহ'লে আপোনালোক আহিব পাৰে। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেওঁৰ চেম্বাৰ আছে। দাদা, আপোনাৰ ঠিকনাটো জনাব। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ। নমস্কাৰ।